মেৰাপানী সীমান্তত অসমীয়া লোকৰ প্ৰৱেশত নিষেধাজ্ঞা নগাঁও ভিলেজ কাউন্সিলৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ কাষৰীয়া মনোৰম বনভোজস্থলী নেঘেৰী বিলত বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নগাঁও ভিলেজ কাউন্সিলে। নাগালেণ্ডৰ 3খন গাঁৱৰ ভিলেজ কাউন্সিলে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি নেঘেৰী বিলত বনভোজ খাবলৈ গ'লে ভৰিব লাগিব জৰিমনা। বনভোজস্থলীৰ প্ৰৱেশ পথত সংস্থাপন কৰা এই জাননীয়ে এতিয়া বিপাঙত পেলাইছে স্থানীয় অঞ্চলবাসীৰ মাজত। নেঘেৰী বিল এলেকাত বনভোজ খোৱা, মাছ ধৰা, খৰিকটা আৰু গৰু ছাগলী চৰাবলৈ যোৱা লোককো বাধা দিয়ে নগালোকে। 10,000 টকা জৰিমনা ভৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব লাগিব বুলিও সকিয়নি প্ৰদান কৰে ভিলেজ কাউন্সিল কমিটিয়ে। হয়, আজি মানে আমি ইয়াৰ ৰাইজে কোনো গম নোপোৱাকৈ ইয়াত নাগালেণ্ডৰ 3খন গাঁও মিলি লুংচুং, লুংগায়াম আৰু মিক্ৰাং গাঁৱৰ ৰাইজে মিলি ইয়াত চাইনবোৰ্ড এখন লগালে। ইয়াত মানে পিকনিকৰ পৰা আদি কৰি আপোনাৰ ইয়াত মানুহৰ যাতায়াতৰ সম্পূৰ্ণ তেওঁলোকে মানে বাধা আৰোপ কৰিছে চাইনবোৰ্ডৰ যোগেদি। আৰু কিহৰ কাৰণে কৰিছে কোনো আমি গম পোৱাকৈ নাই। এই বিষয়টো মই আজি এই নিউজৰ যোগেদি মই মানে ক'ব বিচাৰোঁ যে আমাৰ প্ৰশাসন বা CRPF আৰু আমাৰ মানে আইনৰ মানুহখিনি যিমান আছে আমাৰ অসম চৰকাৰো যাতে ইয়াৰ এটা সুদৃষ্টি দি কিহৰ পৰা কি হৈছে এটা মানে সিদ্ধান্ত কৰি দিয়ে যেন। আৰু এই নোটিছখনে আমাৰ এটা বহুত প্ৰভাৱ পেলাব বা সেইটো সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াত ধৰক দূৰ দূৰণিৰ মানুহবোৰ পিকনিক খাবলৈ আহে, এই নোটিছৰ যোগেদি যদি নগাই কিবা আকৌ ইয়াত সমস্যা এখন সন্মুখীন কৰি দিয়ে তেতিয়াতো আমাৰেই এইবোৰ মানে বেয়া হ'ব। ইয়াত যদি এই নিয়মখিনি নামানে কোনোবাই বা এই নোটিছখন যদি কোনোবাই যদি অমান্য কৰে তেনেহ'লে 10,000 টকা জৰিমনাও লিখা আছে। গতিকে এইটোৱেইটো সমস্যাৰ মেইন আৰম্ভণি। বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ আহে, দূৰ দূৰণিৰ পৰা মানুহ আহে। আমাৰ সদৌ অসমৰ বাহিৰৰো মানুহ আহে। এয়া সময় আহি গ'ল, জানুৱাৰী মাহ আহি আছে। বিভিন্ন ধৰণৰ মানুহ, বহুত জাতি জনগোষ্ঠী নিৰ্বিশেষে ইয়াত মানুহ আহিব বনভোজস্থলীত। আহি মানুহে এমুঠি খায়, জেগাবোৰ চাই ভাল লাগে। এইবোৰতো ইয়াত কোনো বাধা আৰোপ আহিব নালাগে।